খাই বৈ ফিটিং আৰু আজি এই ভিডিঅ'টো মই বহুত দিনৰ মূৰত দিব ওলাইছোঁ কাৰণ এই ভিডিঅ'টো ৰিয়েলি বহুত স্পেচিয়েল হয় আৰু আমি আজি ডেট হৈছে 11th of November Sunday আৰু টাইম হৈছে আপোনাৰ 10th November Sunday আৰু টাইম হৈছে 5:58 আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ দিল্লী বাই ৰোড আৰু মোৰ লগত আছে আমাৰ আলিদা আৰু পিছফালে আছে মা তাৰপিছত আমি সবে যাবলৈ ওলাইছোঁ বাবা অলৰেডি দিল্লীতে আছে তো তাতে লগ পাম তো এতিয়া আমি ওলাইছোঁ গুৱাহাটীৰ পৰা আৰু পামগৈ আজি শিলিগুৰি থাকিম বুলি ভাবিছোঁ কাৰণ কিয় ৰাতি কিমান দেৰি হয় বা দেৰিকৈ পাওঁ আমি ঠিক নাই চ' আমি আজি শিলিগুৰিত হল্ট কৰিম আৰু ভিডিঅ'টো বহুতেই বেছি এক্সাইটিং হ'বলৈ গৈ আছে চ' ষ্টে টিউন এণ্ড লাষ্টলৈকে চাবলৈ নাপাহৰিব এতিয়া আমি নলবাৰী সোমাম আৰু সময় হৈছে 6:59 আৰু আমি ভাবিছোঁ যে অকণমান চাহ খাই লওঁ সেইকাৰণে আমি মিনি ছেটআপ লৈ আহিছোঁ চাহৰ চ' ৰখি খাই যাব লগাও হ'ব পাৰে বুলি আৰু ফাৰ্ষ্ট বহনি কৰিছোঁ এয়া মা বহি চাহ খাই আছে আল্লাও চাহ খাই আছে ময়ো চাহ খাই আছোঁ চিয়াৰ্ছ তাৰপিছত চাহৰ লগত খাবলৈ ৰসগোল্লা বিস্কুট এইবোৰো লৈ আহিছোঁ সৰু সুৰা কিবা কিবি তাৰপিছত এতিয়া আৰু চাহকাপ খাই লাহেকৈ আকৌ হেড ষ্টাৰ্ট দিম আৰু এতিয়া সময় হৈছে 10:47 আৰু আমি ৱেষ্ট বেংগল সোমালোঁ ৱেষ্ট বেংগল এণ্ট্ৰি দিলোঁ এতিয়া আমি অলমষ্ট শিলিগুৰি পাবলৈ আৰু 182 কিলোমিটাৰ্ছ আছে আমি চাগে এপ্ৰক্সিমেট 2-2.5 ভিতৰত শিলিগুৰি পাই যাম তাৰপিছতে ৰখি আছোঁ ৱেইটিং ফৰ দ্য মোমেণ্ট শিলিগুৰিত ধুনীয়াকৈ মাছ ভাত এসাঁজ খাব পাৰিলে ভাল হ'ব আমি ৰখি আছোঁ যদি আমি ধুনীয়াকৈ হোপফুলি যদি 2-3টা ভিতৰত পাওঁগৈ তেতিয়াহ'লে তাতে খানাটো খাম লাঞ্চ কৰিম চ' চি ইউ দেৰ আলিপুৰদুৱাৰ হাচিমাৰা আৰু এতিয়া অকণমান দেৰি ৰখিছোঁ মানে গাড়ীখনো অকণমান ঠাণ্ডা কৰিবৰ কাৰণে মানে ৰখি আহিছোঁ আৰু লাহে এতিয়া ভাবিছোঁ অকণমান একাপমান চাহ তাহ খাই লওঁ খাই পেলাই আকৌ ওলাম আৰু এতিয়া শিলিগুৰিলৈ আমাৰ বেছি দূৰ নাই এপ্ৰক্সিমেট আপোনাৰ 140 কিলোমিটাৰ্ছ আছে আৰু যিহেতু এতিয়া অকল 11টা বাজিছে আমি ভাবিছোঁ শিলিগুৰিতে গৈ পেলাই লাঞ্চ কৰিম আৰু এতিয়া একাপ ধুনীয়াকৈ চাহ খাই লওঁ বলক হে গাইজ গুড মৰ্ণিং এভৰিৱান আৰু কালি আমি আহি পেলাই ইয়াতে শিলিগুৰিত থাকিলোঁ আহি পেলাই ইমানে ভাগৰ লাগিলে যে মোৰ ভিডিঅ' কৰিবলৈ ধৈৰ্য নহ'ল আমি শুই গ'লোঁ তাৰপিছত উঠি ধুনীয়াকৈ কল্পতৰুত গৈ খাই আহিলোঁ বাট অনেষ্টলি কৈছোঁ কল্পতৰুত আগৰ নিচিনা কোৱালিটি নাই খানাৰ মানে ইমান এটা ছেটিছফাই নহ'লোঁ যোৱাকালি খাই বাট এনিৱেজ আমি আহোঁতে আপোনাৰ টোলৰ কথাটো কৈ দিওঁ আমি আহোঁতে টোলত অলমষ্ট আমি 6খনমান টোল ক্ৰছ কৰিছোঁ আৰু আমাৰ টোটেল ফাষ্ট ট্ৰেকত গৈছে আপোনাৰ 700 rupees ফ্ৰম গুৱাহাটী টু শিলিগুৰি আৰু আহোঁতে আমাৰ গাড়ীৰ অলপমান এচিটোৱে প্ৰব্লেম কৰিছিলে আৰু এচিটোৰো অকণমান ৰখি পেলাই চেক কৰালোঁ তাতো এটা 700 গ'ল মানে সেইটো অপশ্যনেল আৰু যদি গাড়ী ধৰক একো প্ৰব্লেম নিদিয়ে তেতিয়া সেইটো একোৱে নাই আৰু যদি মানে আমাৰ যিহেতু অকণমান এচিটো প্ৰব্লেম দিলে সেইটো এক্সট্ৰা 700 গ'ল কিন্তু টোলত অল টোটেল আমাৰ 700 rupees খৰচ হ'ল এতিয়া সময় হৈছে 5:15 আৰু আমি ৰেডি হৈ গ'লোঁ আৰু আমি কালি আহি পেলাই এইখন হোটেলত আছিলোঁ হোটেল অমৰাৱতী বুলি বিৰাট ধুনীয়া হোটেল বিৰাট হাইজিন ধুনীয়া হস্পিটেলিটি ওভাৰঅল গুড হোটেল আৰু আমি এতিয়া হৈ গ'লোঁ ৰেডি তেতিয়াহ'লে ব'লক যাত্ৰা আৰম্ভ কৰোঁ টু পাটনা
এটো আমাৰ হৈছে সেকেন্ড টোল হৈ আছে নাকি না কি এটো আন্ডাৰ কনস্ট্ৰাকচন না কি এখন আমি আকৌ টোল গেট পাইছো টোল গেট নাম্বাৰ 3 এখন আমি পালো 4th টোল গেট আৰু আমি হেখন টোল গেট এৰিয়া হা এতিয়া খুব বেছি 5 কিলোমিটাৰো অনাই ন আলদা 10 কিলোমিটাৰ মান হৈছে আৰু এখন টোল গেট পালো এখন 4th নম্বৰ তো আমি এতিয়া অলপমান ৰখিছো আৰু জায়গাটো হৈছে প্ৰতাপগঞ্জত আমি ৰখিছো আৰু সময় হৈছে 9:11 আমি ভাবিছো কিবা এটা ব্ৰেকফাষ্ট কৰি যাও ৰুটি সবজি এনেকুৱা কিবা খাই যাও বেগটো মোৰ কি হল ননি পেইটো আইছিলো উখাত বন্ধ হৈ গল মুজফ্ফৰপুৰত আমি ৰখিছো খানা খাবলে এতিয়া সময় হৈছে 2:09 আৰু আপোনাৰ পাটনা পাবলে আৰু খুব বেছি 1.5 ঘণ্টা আছে সো আমি ভাবিলো লাহে লাহে যাম আৰু ধৰক 70 কিলোমিটাৰছ মান আছে আৰু গাড়ীখনো অকমান ঠাণ্ডা কৰিছো ৰখিছো তেতিয়া ভাবিলো কি লগতে আমি খানাটো খাই লওঁ আৰু স্পেশালি মই ইয়াত ৰখিলো কাৰণটো হৈছে मटन चंपारण सो स्पेशली मटन चंपारण तो कारण रखिलो इते पूरा आगफाले पूरा प्रॉपर बनाय आसे और जेहेतु यारे स्पेशल डिश मटन चंपारण तो खाना तो बनता है तो कारण ऑर्डर दिसु खाई पेलाई কৈ আছো কেনেকুৱা गाइस मांस खाई पगला हो गलो मैं वीडियो करबा पाहरी गलो आधाखिनि शेषे हल और देखाई आसो बिराट बेसी टेस्टी चंपारणটো सो एटु मांस एया एटु झोल चंपारण रोटी हां रोटी निकलवाए बस तो खाई या गाइड लग पाइ आसो गाइस আমি এতিয়া ব্রিজ এখন পাইছো আৰু পাটনালে আছে 8.6 কিলোমিটাৰছ ব্রিজখন খুব বেছি ধুনিয়া তলতে নদী আই থিংক গংগা নদীয়ে হয় যদি নহয় আৰু কোনবাই জানে প্লিজ কমেন্ট কৰি কবচোন কি নদী এখন পাটনাত